শ্ৰীভূমিৰ মহিষাখন ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মহিষাখন ৰেল ষ্টেচনত ৰেল ৰকো কাৰ্যসূচী ৰেলপথ অৱৰোধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদস্থলীত মোতায়েন কৰিবলগীয়া হৈছে আৰক্ষী আৰু CRPFৰ বিশাল বাহিনী। উল্লেখযোগ্য যে মহিষাখন শিলচৰৰ মাজত নিয়মীয়াকৈ ৰেল চলাচলৰ দাবী উত্থাপন কৰিছে লোকসকলে। পূৰ্বে এই ৰেলপথটোৰে প্ৰতিদিনে চলিছিল দুখনকৈ ৰেল, কিন্তু কৰোনাৰ সময়ত বন্ধ হৈ পৰিছিল ৰেল সেৱা। কোভিডৰ পাছত সপ্তাহত 4 দিন চলিছিল একোখনকৈ ৰেল। বৰ্তমানেও নিৰ্দিষ্ট দিনকেইটাত এখনকৈ ৰেলহে চলি আছে। পথটোৰে পুনৰ প্ৰতিদিনে পুৱা সন্ধিয়া দুখনকৈ ৰেল চলোৱাৰ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে। দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে জনাই আহিছে এই দাবী, কিন্তু ৰাইজৰ দাবীলৈ কোনো ধৰণৰ সঁহাৰি দিয়া নাই ৰেল বিভাগে। দেখুৱাইছো শ্ৰীভূমিৰ মহিষাখন ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মহিষাখন ৰেল ষ্টেচনত ৰেল ৰকোৱা প্ৰতিবাদী কাৰ্যসূচী লোকসকলৰ ৰেলপথ অৱৰোধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু CRPFৰ বিশাল বাহিনী। মহিষাখন শিলচৰৰ মাজত নিয়মীয়াকৈ ৰেলৰ চলাচলৰ দাবী উত্থাপন কৰিছে লোকসকলে আৰু তাৰ দাবী জনাই লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উল্লেখযোগ্য যে পূৰ্বতে এই ৰেলপথটোৰে চলিছিল দুখনকৈ ৰেল, কিন্তু কোভিডকালীন পৰিস্থিতিৰ পাছত বন্ধ হৈ পৰিছিল ৰেল সেৱা। কৰোনাৰ পাছতে সপ্তাহত 4 দিন চলিছিল একোখনকৈ ৰেল। বৰ্তমানেও নিৰ্দিষ্ট দিনকেইটাত একোখনকৈ ৰেলহে চলি আছে পথটোৰে। পুনৰ প্ৰতিদিনে পুৱা সন্ধিয়া দুখনকৈ ৰেল চলোৱাৰ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে। দীৰ্ঘদিনৰে পৰা স্থানীয় ৰাইজে এই দাবী জনাই আহিছে যে পূৰ্বতে যিদৰে প্ৰতিদিনে দুখনকৈ ৰেল চলিছিল, সেই ৰেল চলাচল পুনৰ যাতে ৰূপায়ণ কৰিব পৰা যায়, প্ৰতিদিনে যাতে দুখনকৈ ৰেল চলাচল কৰিব পাৰি, তাৰ বাবে দাবী জনাই আহিছে অঞ্চলটোৰ লোকসকলে। কিন্তু লোকসকলৰ এই দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিলে, সঁহাৰি নিদিলে ৰেল বিভাগে, যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ লোকসকলে আজি ওলাই আহিছে। তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক ৰোহন মালাকৰৰ এক প্ৰতিবেদন। শ্ৰীভূমি জিলাৰ যিখন মহিষাসন ৰেল ষ্টেচন আছে ভাৰত বাংলাদেশ সীমান্তৰ, এইখন যিখন ৰেল ষ্টেচন আছে মহিষাসন, আৰু ইয়াতে কিন্তু ৰেল ৰখোৱা আন্দোলন আৰম্ভ হৈছে পুৱাৰ ভাগত। আৰু এই মুহূৰ্তত ৰেল যেতিয়া আহিছে তেনে সময়ত কিন্তু তেওঁলোকৰ যি আন্দোলন, এই আন্দোলনে ভয়ংকৰ ৰূপ লৈছে। আৰু তেওঁলোকে এই মুহূৰ্তত যি ৰেলপথ আছে ৰেলপথৰ ওপৰত আহি কিন্তু তেওঁলোকে আন্দোলন কৰিছে। আৰু কিছু সময়ৰ আগতে কিন্তু আৰক্ষী আৰু যিসকল প্ৰতিবাদকাৰীসকল আছে, প্ৰতিবাদকাৰীৰ মাজত কিন্তু ঠেলা হেঁচা হৈছিল। আৰু এই মুহূৰ্তৰ যি পৰিৱেশ, এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ। কিছু লোকসকলক যদিও আৰক্ষীয়ে আঁতৰিবলৈ কৈছিলে, আন কিছু লোকসকল কিন্তু এই মুহূৰ্তত ৰেল লাইনৰ ওপৰত তেওঁলোকে আছে আৰু ৰেল লাইনৰ ওপৰত থাকি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকক আমি দেখুৱাইছোঁ ৰেল যিখন আছে, ৰেল এখন আছে, আৰু এই মুহূৰ্তত তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিল তেওঁলোকে। ৰেল লাইনৰ ওপৰত এনেদৰেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰেল লাইন দখল কৰি তেওঁলোকৰ ৰেল লাইনৰ ওপৰত শুই থাকিছে। তেওঁলোকৰ দাবীসমূহ কি, আপোনালোকৰ দাবী কি আছে? আমরা ডেইলি ট্রেনের বিনিময়ে যান দিতেও প্রস্তুত। শ্রদ্ধেয় নরেন্দ্র মোদীজির কাছে একটা অনুরোধ, আমাদের বৃহত্তর মহিষাসন এরিয়ার মানুষের একটা অনুরোধ শ্রীযুক্ত নরেন্দ্র মোদীজি মহাশয়ের কাছে, যে আমরা প্রত্যন্ত বর্ডার এরিয়ার মানুষ, জেলা সদর আমাদের কাছ থেকে মাত্র 12 থেকে 13 কিলোমিটার, কিন্তু এই 12-13 কিলোমিটার যোগাযোগ করতে আমাদের ডেইলি 100 টাকা গাড়ি ভাড়া দিতে হয়। যে জায়গায় আমরা 10 টাকায় রেলের মাধ্যমে ওই ঠাকুরদার আমল দেখিয়া কিনা আমরা 5 টাকায় 10 টাকায় করিমগঞ্জ শহরের সঙ্গে যোগাযোগ করি আইয়ার। এখন হঠাৎ করে বেশি দেশ মনে হয় বেশি ডেভেলপমেন্ট হয়ে গেছে, বেশি ডেভেলপড হয়ে গেছে, এর লাগিয়া মনে হয় বর্ডার তারা লাগে না। যদি কালকে বাংলাদেশে ইউনিসে তো উস্কি করে একটা যদি ইউনিসে অবধি ঠেলা মারে, তাহলে আমরা যে যোগাযোগ করতাম, পালাইয়া বাগিতাম, যে আমরা এই বাগার সুযোগটা পর্যন্ত নাই। এই যে আমাদের মহিষাসনের বৃহত্তর মহিষাসনের মানুষ, তারা কিভাবে জেলা সদরের সঙ্গে যোগাযোগ করব? মাননীয় নরেন্দ্র মোদীজি মহাশয়ের কাছে আমার বিনীত অনুরোধ, প্লিজ আমাদের ট্রেনটা আগের মতো পুনর্বহাল করার জন্য আমি আবেদন জানাই, আর বৃহত্তর মহিষাসনবাসীর পক্ষ থেকে ধন্যবাদ।
আপোনালোকক আমি দেখুৱাইছোঁ যে কেনেকৈ ৰেল লাইনৰ ওপৰত এনেদৰে যিসকল ছাত্ৰ ছাত্ৰীসকল আছে যিসকল স্থানীয় লোকসকল আছে সকলো কিন্তু ৰেল লাইনৰ ওপৰত তেওঁলোকে বহি পৰিছে আৰু ৰেল লাইন দখল কৰি কিন্তু তেওঁলোকে এই মুহূৰ্তত আন্দোলন যি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ এই মুহূৰ্তৰ যি দৃশ্য এই মুহূৰ্তৰ দৃশ্য কিছু সময়ৰ আগতে কিন্তু এইখন যিখন ৰেল লাইন আছে এইখন ৰেল লাইনত কিন্তু একেবাৰে সকলো প্ৰতিবাদকাৰী একেলগে নামি আহিছিল আৰু তেনে সময়ত কিন্তু প্ৰতিবাদকাৰী আৰু যিসকল স্থানীয় লোকসকল আছে এই যি প্ৰতিবাদকাৰীসকল আছে প্ৰতিবাদকাৰীসকল আৰু আৰক্ষীৰ মাজত ঠেলা হেঁচা হৈছিল আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ শ্ৰীভূমিৰ দৃশ্য এই মুহূৰ্তত যিখন ৰেল আছে এইখন ৰেল আবদ্ধ হৈ আছে কিয়নো এইখন ৰেল লাইনৰ পথত কিন্তু তেওঁলোকৰ যিসকল প্ৰতিবাদকাৰীসকল আছে তেওঁলোকৰ যি ৰেলৰ যি যোগাযোগ এই যোগাযোগ প্ৰতিদিনাই যেন যোগাযোগ হয় যাৰ কাৰণে কিন্তু এই মুহূৰ্তত তেওঁলোকে ৰেল লাইনৰ ওপৰত কিন্তু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱালোঁ তেওঁলোকৰ যি প্ৰতিবাদ সাব্যস্তৰ যি দৃশ্য প্ৰতিবাদ সাব্যস্তৰ দৃশ্য আৰু তেওঁলোকৰ দাবী লৈ যেন তেওঁলোকৰ যি ৰেল যোগাযোগ প্ৰতিদিনাই তেওঁলোকক দিয়া হওক আগৰ দৰে তেওঁলোকক দিয়া হওক এনেদৰে বিভিন্ন দাবী লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ এক বিশাল দল কিন্তু এই মুহূৰ্তত এই যি ঠাই আছে এই ঠাইত আছে আৰু এনেদৰে যি প্ৰতিবাদস্থল উত্তপ্ত হৈ পৰিছে আৰক্ষী আৰু যি প্ৰতিবাদকাৰীসকল আছে তেওঁলোকৰ মাজত কিন্তু ঠেলা হেঁচা হৈছে আৰু এক উত্তপ্তময় পৰিস্থিতিৰ দৃশ্য আপোনালোকক আমি দেখুৱালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত